নমস্কাৰ, মই জবা গোস্বামী আৰু মই যোৱা 5 বছৰৰ পৰা মডিকেয়াৰৰ লগত জড়িত হৈ আছোঁ আৰু আজি আমাৰ লগত আছে পল্লৱী বৰুৱা আৰু তেখেতৰ ঘৰত আগতে মানে কি হৈছিলে যথেষ্টখিনি বিষৰ প্ৰব্লেম আছিলে তেখেতৰ মাৰ আৰু তেখেতৰ ৰিলেটিভ কেইজনমানৰ মানে যথেষ্টখিনি বিষৰ প্ৰব্লেম আছিলে তেওঁলোকে বহুতখিনি মেডিচিন ব্যৱহাৰ কৰি আছিলে কিন্তু ৰিজাল্ট পোৱা নাছিলে কিন্তু যোৱা 6 মাহ মানৰ পৰা তেওঁলোকে আমাৰ যিটো মডিকেয়াৰৰ সাপ্লিমেন্ট আছে বাইদেউ আমাৰ লগত আছে যিহেতু তেখেতে আমাক কৈ দিব কেনেকৈ কি ব্যৱহাৰ কৰিছে তেখেতে সেই আমাৰ মডিকেয়াৰৰ সাপ্লিমেন্টখিনি ব্যৱহাৰ কৰি যথেষ্টখিনি ভাল ৰিজাল্ট পাইছে সো আমি এতিয়া বাইদেউৰ মুখেৰে শুনিম যে তেওঁলোকৰ ঘৰতনো কেনেকৈ কি ভাল ৰিজাল্ট পাইছে হয় বাইদেউ নমস্কাৰ মোৰ মাৰ বিষৰ প্ৰব্লেম আছিলে বহুত মাজে মাজে ভৰিৰ বিষো হয় আৰু তেওঁ কঁকালৰো অপাৰেশ্যন কৰিছিলে স্পাইনেল কৰ্ড তেওঁৰ বিষৰ কাৰণে মই যেতিয়া ভাল ৰিজাল্ট পোৱা নাই মাজে মাজে বিষ উঠিয়ে থাকে তেতিয়া মই আমাৰ মডিকেয়াৰৰ পেইন অইল আৰু কেলছিয়ামটো তেওঁক দিলোঁ তেওঁ এইখিনি খাই পেলাই বহুত ভাল ৰিজাল্ট পাইছে আৰু মোৰ খুৰী বৰমা তেনেকৈ তেওঁলোককো দিছোঁ যিহেতু আমাৰ মাইকী মানুহৰ থাকেই বিষটো মেক্সিমাম মানুহৰে থাকে আৰু সেইটো আমাৰ খোৱা লোৱা ডেফিচিয়েঞ্চি বা কিছুমান সেইবিলাক প্ৰব্লেমৰ কাৰণে হয় সেইকাৰণে মই লগতে পেইন অইলটো দিওঁ য'ত বিষায় তাতে লগাব আৰু লগত কেলছিয়ামটো খাই থাকিলে বহুতখিনি কাম দিয়ে সেইটো কাৰণে তেওঁলোকে এতিয়া কেলছিয়াম আৰু পেইন অইলটো দি বহুত ভাল ৰিজাল্ট পাইছে সেইখিনিয়ে থেংক ইউ হয় থেংক ইউ সো মাচ বাইদেউ সেয়া আপোনালোকে হয়তো শুনিলে যে তেওঁলোকে কি ধৰণে ভাল ৰিজাল্ট পাইছে আৰু যদিহে আপোনালোকৰো এনেকুৱা ধৰণৰ কিছুমান সমস্যা হৈ আছে তেনেহলে আপোনালোকে এবাৰ মডিকেয়াৰৰ যিখিনি সাপ্লিমেন্টৰ কথা তেখেতে ক'লে সেইখিনি এবাৰ ব্যৱহাৰ কৰি চাব পাৰে থেংক ইউ